ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিবা জুবিন দা এনেকৈ লিখি থৈ গৈছিল জুবিন দাই নিজৰ অন্তিমখন চিনেমাৰ বাবে আৰু এই চিনেমাখনে বৰ্তমানলৈকে নিজৰ ৰিলিজৰ আগে 3 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে আৰু তেখেতে কিয় এনেকৈ লিখি থৈ গ'ল এই চিনেমাখনৰ কাৰণে আৰু তেখেতে আগতে কিয় কোনো চিনেমাৰ কাৰণে এনেকৈ লিখা নাছিলে এইটো এটা বহুত ৰহস্যজনক ঘটনা গতিকে সকলোবোৰ কথা ডিছকাছ কৰি আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে চ' ৰৈ ৰৈ বিনালে যোনখন আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ অন্তিমখন চিনেমা আৰু বৰ্তমান এই চিনেমাখনে 3 কোটি 45 লাখ টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছে আৰু আপোনালোকে যেতিয়া ভিডিঅ'টো চাই আছে এতিয়ালৈকে চাগে 4 কোটি টকাৰ ওপৰত ইনকাম হৈ গৈছে আৰু এনেকুৱা এটা হাইপ এনেকুৱা এটা ক্ৰেজ আজিলৈকে কোনো বেলেগ অসমীয়া বা হিন্দী চিনেমাৰ কাৰণে আমাৰ অসমত হোৱা নাছিলে কোনো এখন চিনেমা হিন্দী হওক বা অসমীয়া হওক এডভান্স টিকেট বুকিঙত 3 কোটি টকাৰ ওপৰত আমাৰ অসমত গেইন কৰিব পৰা নাছিলে কাৰণ এনেকুৱা এটা ষ্টাৰডাম এনেকুৱা এটা ক্ৰেজ অকল এজন মানুহৰে কাৰণে আছিলে আৰু সেইজন হ'ল আমাৰ সকলোৰে মৰমৰ জুবিন দা তেখেতৰ কাৰণে যোনবোৰ চেলিব্ৰিটি আমাৰ অসমৰ যতীন বৰা যেনেকৈ তেখেতহঁত নিজেই পোষ্টাৰ লগাবৰ কাৰণে ৰাস্তাত নামি গৈছে গতিকে ভাবক যে তেখেতক ৰাইজে কিমান মৰম দিব পাৰে বা কিমান ভাল পাইছিল তেখেতক যতীন বৰাই কি কৈছে এবাৰ আপুনি নিজেই শুনিল নহ'লেনো আমি আগতে অসমীয়া ছবি বেছ যিখিনি মানে কাঞ্চনজংঘা মিছন চাইনা ৰত্নাকৰ ৰঘুপতি তাৰপিছত সুব্ৰতৰ ছবিখন বা ভাইমন দালৈকে আমি 200ৰ ওপৰত শ্ব' কৰিছিলোঁ 200-250 ভিতৰত হয় এতিয়াতো 500ৰ ওপৰত শ্ব' দিছে আমাৰ অসমত তাৰ ওপৰত অসমৰ বাহিৰৰ যিবিলাক চিটি আছে সেইবিলাক চিটিত এনেকুৱা হৈ গৈছে যে সেইবিলাক তাত অসমীয়া ছবি আমি অসমীয়া ছবি যেতিয়া বাহিৰত দিল্লী মুম্বাইত দিওঁ এমাহৰ পিছত দিওঁ এতিয়া 37 চিটিত 80ৰ ওপৰত শ্ব' দিয়া হৈছে তাৰোপৰি ডিমাণ্ড আহিছে আৰু এইটো খুব শুভ লক্ষণ আৰু জুবিনে কৈ গৈছিল যে অসমীয়া ছবি মই উদ্যোগলৈ পৰিণত কৰিম আৰু সেইটোৱে হ'বলৈ গৈ আছে আৰু আমাক সাহস দিছে এতিয়া জুবিনৰ সেই সপোনখিনি আমি আগুৱাই লৈ যাব লাগিব সেইখিনি আমাৰ দায়িত্ব ৰেকৰ্ড ভাঙিব দাদা ডেফিনেটলি ৰেকৰ্ড আৰু মই ভাবোঁ সেই জুবিনৰ এটা কথা মোৰ এতিয়া মনত পৰে সি এটা ইণ্টাৰভিউত কৈছিল যে মোৰ এনেকুৱা এটা কাম কৰিবলৈ মন যিটো 100 বছৰলৈ কোনেও কৰিব নোৱাৰে আৰু সেয়ে প্ৰমাণ কৰি গ'ল ৰৈ ৰৈ বিনালেৰ জৰিয়তে আমি আগুৱাই লৈ যাব লাগিব জুবিনৰ কামখিনি আমাৰ সকলোৰে কাম খালি এটাই অনুৰোধ কোনেও যাতে ছবিখন ভিডিঅ' ৰেকৰ্ডিং নকৰে ন' পাইৰেচি জুবিনৰে এই কথাটো সদায় প্ৰতিবাদ কৰি আহিছিল সকলোৱে আহক ছবিখন চাওক আৰু হল কৰ্তৃপক্ষক মোৰ ছবি ইণ্ডাষ্ট্ৰীৰ বাবে এইটো এটা খুব গুৰুত্বপূৰ্ণ আৰু খুব বেয়া খবৰ যে পাইৰেচি হয় ছবিখন সেই ক্ষেত্ৰত জুবিনে প্ৰতিবাদ কৰি আহিছিল নিজৰ ছবিটো দেখিছিল এই ক্ষেত্ৰত মোৰ অনুৰোধ জুবিনৰ প্ৰতি সন্মান জনাই অসমীয়া ছবিৰ প্ৰতি সন্মান জনাই এই পাইৰেচিৰ পৰা দূৰত থাকক আৰু অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে চাওক আৰু উদ্যোগটো আগুৱাই লৈ যাওক ধন্যবাদ কিন্তু এই ছবিখনত জুবিন গাৰ্গৰ অনুপস্থিতিত মুক্তি লাভ কৰিব ক'ৰবাত মনত দুখো আছে আজি সেই দুখটো মোৰেই নহয় গোটেই অসমবাসীৰ মনত এটা দুখ লৈ আছে আৰু জুবিনৰ অনুপস্থিতি আজি ৰৈ ৰৈ বিনালে মোৰ মনে সি জীয়াই এনেকুৱা লাগে যে সি আহি পেলাই ক'ব মই ধেমালিহে কৰিছিলোঁ মই অমুকত আছিলোঁ সেই কথাবিলাকে মইতো সৈতেও ভাবিব পৰা নাই জুবিন আমাৰ মাজত নাই তথাপিও তেওঁ যিখিনি কৰ্মৰাজি আমি জীয়াই ৰাখিব লাগিব আৰু ৰৈ ৰৈ বিনালে তাৰ 15 বছৰীয়া এটা সপোন এই সপোনটো আমি বাস্তৱত ৰূপায়ণ হ'বলৈ গৈ আছে সকলোৱে চাব ৰৈ ৰৈ বিনালে শান্তি শৃংখলা ৰাখি পেলাই আমি ছবিখন চাব লাগিব জুবিনৰ সপোনটোক আমি আগুৱাই লৈ যাব পোষ্টাৰিং ক'ত কৰোঁ হয় আমি ইয়াতে কৰিছোঁ আৰু অলপ যাম ইফালে আৰু জুবিন ফেন ক্লাবে গোটেই দায়িত্বখিনি লৈছে আৰু তেওঁলোকে খুব নিষ্ঠাৰে সততাৰে কামখিনি কৰি আছে তেওঁলোককো সহায় কৰক আৰু আমিও আহিছোঁ সকলোৱে আহক এই ধৰণৰ প্ৰচেষ্টাত সহযোগিতা কৰক নিশ্চিতভাৱে আন কলা গতিকে আপোনালোকে হয়তো আন্দাজা লগাব পাৰিছে যে এই চিনেমাখনে নিজৰ ৰিলিজৰ পিছত কিমান ডাঙৰ ৰেকৰ্ড বনাব পাৰিব আৰু এই চিনেমাখনে যিবোৰ ৰেকৰ্ড বনাব সেই ৰেকৰ্ডটো বহুত বছৰ ধৰি থাকি যাব কাৰণ বছৰ ধৰি এনেকুৱা চিনেমা আহিব নোৱাৰে যোনখন চিনেমাই এই চিনেমাখনৰ ৰেকৰ্ডবোৰ ভাঙিব পাৰিব আৰু আমাৰ অসমত আজিলৈকে হায়েষ্ট ইনকাম কৰা চিনেমা এখন হ'ল যোনখন হ'ল বিদুৰ ভাই এই চিনেমাখনে 15 কোটি টকাৰ ওপৰত ইনকাম কৰিবলৈ সক্ষম হৈছিলে কিন্তু জুবিন দাৰ এই চিনেমাখনে বিদুৰ ভাইখনক নিজৰ ষ্টাৰ্টিঙৰ চাগে 2-3 দিনৰ ভিতৰতে পিছ পেলাই দিব কাৰণ এনেকুৱা এটা হাইপ এনেকুৱা এটা ক্ৰেজ আজিলৈকে কোনো বেলেগ চিনেমাৰ কাৰণে হোৱা নাছিলে আৰু জুবিন দাই এবাৰ কৈছিলে যে অসমত এটি এনেকুৱা আহিব যে অকল অসমীয়া চিনেমাই চাব মানুহে আৰু সেনেকেই হৈ আছে অসমত যিবোৰ বেলেগ হিন্দী চিনেমা চলি আছিলে চব ৰখাই দিয়া হৈছে 31 অক্টোবৰ তাৰিখৰ পৰা কোনো ধৰণৰ বেলেগ চিনেমা হিন্দী চিনেমা হওক বা বেলেগ অসমীয়া চিনেমা হওক কোনো ধৰণৰ চিনেমা নচলে অকল চলিব অকল এখন চিনেমা সেইখন হ'ল ৰৈ ৰৈ বিনালে আৰু জুবিন দাৰে এইটো সপোন আছিল তেখেতে নিজৰ 15 বছৰৰ কষ্ট তেখেতৰ 15 বছৰৰ কষ্ট আছিল এই চিনেমাখনৰ পিছফালে তেখেতৰ এটা সপোন আছিল এই চিনেমাখনৰ পিছফালে তেখেতে ব্লাইণ্ড কেৰেক্টাৰ এটা প্লে কৰিছে এই চিনেমাখনৰ ভিতৰত গতিকে এইটো এটা বহুত টান কাম তেখেতে জাষ্ট কলা চশমা এযোৰ লগাই পেলাই ব্লাইণ্ড কেৰেক্টাৰটো প্লে কৰা তেখেতে
লেন্স লগাই পেলাই যোনখন লেন্স লগালে অকল 5%হে দেখা পায় এনেকুৱা এখন লেন্স লগাই পেলাই তেখেতে শ্বুট কৰিছে গতিকে তেখেতে বহুত কষ্টৰে এই চিনেমাখন আগুৱাই আনিছে আৰু আমাৰ কৰ্তব্য এই চিনেমাখনক ৰেকৰ্ড ব্ৰেকিং এটা অ'পেনিং দিয়া আৰু এই চিনেমাখনক ইমান মৰম দিয়ক যাতে যুগ যুগ ধৰি বেলেগ কোনো চিনেমা ওচৰ চাপিব নোৱাৰে গতিকে আপোনালোকে টিকেট কিনিছেনে মোক এবাৰ কমেণ্টত জনাই দিব আৰু #জাষ্টিছ ফৰ জুবিন লিখিবলৈ নাপাহৰিব